এইটো যেটো আফ্ৰিকান সোইন ফিভাৰ এই বেমাৰটোৰ কোনো ধৰণৰ ঔষধ নাই, কোনো ধৰণৰ মেডিচিন ভ্যাকচিন একো নাই। ভ্যাকচিনটো দিলেও কাম নহয়, ইমান ডাঙৰ ডাঙৰ ফাৰ্ম শেষ হৈ আছে, তো তেওঁলোকেতো ভ্যাকচিনবিলাক কৰিছে। নমস্কাৰ, বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগত জনাইছোঁ। বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে যে প্ৰায় অসমৰ 70% গাহৰি মৰি শেষ, প্ৰায় 70%। আৰু বেছিভাগ গাহৰি মৰিছে উন্নত জাতৰ যিবিলাক গাহৰিবিলাক আছে, হেমচিয়াৰ, ইয়কচাৰ, উন্নত জাতৰ যিমান আছে। আৰু ঘুংৰু জাতৰ গাহৰিবিলাক অলপ এটেক কম হৈ আছে, মানে যিবিলাক গাহৰি বাহিৰত আছে সেইবিলাকতো বৰ্তমান বেমাৰ অলপ কম হৈ আছে। ফাৰ্মৰ ভিতৰত থকাবিলাক অলপ বেছিকৈ হৈ আছে, কিন্তু আমাৰ এৰিয়াত এতিয়ালৈকে হোৱা নাই, ঠিকেই আছে। আৰু বহুতে ফোন মাৰি বহুত বেয়াকৈ কৈ আছে যে আপোনাৰ পোৱালিখিনি যিমান আছে চেল কৰি দিয়ক, নহ'লে চব মৰিব, মানে বহুত বেয়াকৈ কমেণ্ট কৰি আছে। তো বৰ্তমান আমাৰ ইয়াত লগা নাই বেমাৰ, যদি ইমান কম দামত আমি চেল নকৰোঁ, কম দামত চেল কৰিলে আমাৰ দানা খৰচও নুঠে। এই 3 মাহত প্ৰায় 50,000 ওপৰত আমাৰ দানা খৰচ, সব দানা বাকি আছে। দানা দোকান কৈছোঁ যে পোৱালি বিক্ৰী কৰি চেল কৰিম, এইবিলাক সব পোৱালি আছে, সব এইবিলাক সব পোৱালি বৰ্তমান প্ৰায় 50টামান পোৱালি আছে। 3 মাহৰ পোৱালি আছে, 2 মাহৰ পোৱালি আছে, 1.5 মাহৰ পোৱালি আছে, সব পোৱালি আছে। ইয়াত গোটেইকেইটা ৰুমত পোৱালি আছে। সেইকাৰণে ইমান কম দামত চেল কৰি আমি কি কৰিম? আৰু আমাৰ গাহৰিবিলাক সম্পূৰ্ণ বাহিৰতে বান্ধা আছে, এইবিলাক সব বাহিৰত। তো বহুতে ফোন কৰি মানে কম দামতে চেল কৰিব জনাই আছে। আৰু এটা কথা, বহুতে কৈ আছে যে বেমাৰটোৰ কোনো মেডিচিন আছে নেকি? তো মেডিচিন ক'ত হ'ব? আমাৰ এৰিয়াৰ ভেটেনাৰী ফাৰ্ম এখন আছে, চৰকাৰী ফাৰ্ম, তাতে প্ৰায় 70টামান গাহৰি আছিল, মানে আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰত হয়। সেই 70টা গাহৰি মৰি শেষ। তাতেতো কমচে কম 10জনমান ডক্টৰ আছে। এতিয়া 10জনমান ডক্টৰ থকাৰ পিছতো যদি সেই গাহৰিখিনি বচাব নোৱাৰিলে, তো মেডিচিন ক'ত আছে? ইয়াৰ ভেকচিনটো দিয়া আছিল। তো বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে, এইটো যেটো আফ্ৰিকান সোইন ফিভাৰ এই বেমাৰটোৰ কোনো ধৰণৰ ঔষধ নাই, কোনো ধৰণৰ মেডিচিন ভ্যাকচিন একো নাই। ভেকচিনটো দিলেও কাম নহয়, ইমান ডাঙৰ ডাঙৰ ফাৰ্ম শেষ হৈ আছে, তো তেওঁলোকেতো ভেকচিনবিলাক কৰিছে, কাম নাই, একো কাম নাই। যিমানে ভেকচিন কৰক, বেমাৰটো লাগি গ'লে শেষ। ইয়াৰ মেইন হ'ল বায়'চিকিউৰিটি। আৰু আপোনাৰ এৰিয়াটো যাতে গাহৰি যদি কোনোবাই পালন কৰিছে, তেওঁলোকেও যাতে বায়'চিকিউৰিটি মানি চলে। আৰু ফাৰ্মখন বহুত দূৰত ৰাখিব লাগে, মানুহৰ যাতে পৰ্চ যাতে নাথাকে। আমাৰ হ'ল সৰু সুৰা ফাৰ্ম, জাগা নাই, ঘৰতে পুহি আছোঁ, সকলোৱে ঘৰতে পুহি আছে, তেনেকুৱা চিষ্টেমত। তো ভালদৰে পালন কৰিব সকলোৱে। আৰু বৰ্তমান প্ৰায় 70% শেষে, আৰু পোৱালি আছে বহুত। যদি কাৰোবাক